আপোনালোকে ভাঙি পৰা দেখিছে এই ব্ৰিজটো এদিনে তৈরি হোৱা নাই। এইটোৰ পিছনে বিৰাট ইতিহাস আছে। ইয়াত মানুহে ৮০ৰ দশকত মানুহে ইয়াত আন্দোলন কৰিছিলে, বুট বয়কট কৰিছিলে। তাৰপিছত সন্তোষ মোহন দেৱ আৰু মাননীয় দীনেশ প্ৰসাদ গোৱালাৰ নেতৃত্বত আমি আৰু এখন যুঁজ দিবলগীয়া হৈছিল। আসাম গভৰ্ণমেণ্টৰ পৰা আমি এখন ব্ৰিজ ইয়াত চেংচন কৰাই আসাম গভৰ্ণমেণ্টে এইটো মানুহৰ চলাচলৰ ব্যৱস্থা কৰি দিছিলে। আজি যে ব্ৰিজখন ভাঙি পৰিছে এইটো একেবাৰে হেৰিৰ আমাৰ প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ কাৰণে হৈছে। যে কেইটন মানুহ লৈ অহা যোৱা কৰিব পাৰে বাহনবিলাক, সেই পৰিমাণ না যে ডাবল ট্ৰিপল এনেকুৱা কৰি ইয়াত পাথৰ বালি এই সমস্ত বুজাই ট্ৰাক গৈ এই ব্ৰিজখন ভাঙি পেলাইছে। ব্ৰিজখন অতি সত্তৰ সোনকালে ব্ৰিজখন বনাই দিব লাগে, নহ'লে আমি এৰিয়াৰ জনগণক লৈ বৃহত্তৰ আন্দোলন আৰম্ভ কৰিম। যোৱা শুকুৰবাৰত আমাৰ ভাগা চেৰকানৰ যিটো মেইন ইম্পৰ্টেণ্ট ব্ৰিজটো সেইটো ভাঙি পৰিছে। সেইটোৰ মেইনটো ৰিজনটো হৈছে ইয়াত এটা অভাৰলোডিঙৰ যে দুটা পাথৰৰ গাড়ী আছিলে, এটা চিমেণ্টৰ বুজাই গাড়ী আছিলে, সেইবিলাক এই টোটেল 3টা গাড়ী আছিলে ইয়াত, সেইবিলাক অভাৰলোডৰ গাড়ী। আমি এটা কথা বুজি নাপাওঁ যে সেইটো গভৰ্ণমেণ্টে ইয়াত ৰাস্তাত নাটক কৰি থাকে, তাৰ পৰিবহণ বিভাগে আৰু ফৰেষ্ট বিভাগ যিটো আছে ডিপাৰ্টমেণ্টৰ মানুহবিলাকে ৰাস্তাত নাটক কৰি থাকে। কাৰণ যদি তেওঁলোকে আমি নাটক কম, কাৰণ কি কাৰণে নাটক কম, সেইটো যদি নাটক নহয় তেতিয়াহ'লে তেওঁলোকৰ যিটো পাথৰ বুজাই যিটো গাড়ী আহিছে ইয়াত, সেইটোৰ যদি 20 CMৰ পাৰ্মিট থাকে, সেইটো 40 CM মাল লৈ কেনেকৈ আহি থাকে, 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট হৈছে যে ফৰেষ্টৰ যিটো মানে যে ফৰেষ্টৰ চালান যিটো 20 CMৰ থাকে, সেইটো 40 CM লৈ কেনেকৈ আহি যায়। 2 নম্বৰ হৈছে পৰিবহণ বিভাগ, তাৰ যিটো অভাৰলোডিঙৰ বেপাৰ আছে সেইটো কেনে অভাৰলোড লৈ আহে। সেইটো নিশ্চয় এটা ভাল এটা ডাঙৰ এটা চিণ্ডিকেট এই যিটো গভৰ্ণমেণ্ট আছে, যি গভৰ্ণমেণ্টৰ মানুহবিলাকে, যি নেতা মন্ত্ৰীবিলাক আছে, সাংসদ আছে, তেখেতৰ এটা ভাল চিণ্ডিকেট চলাই আছে। তেখেতৰ পৰা এই অভাৰলোডৰ পৰা তেখেতৰ এটা ভাল এটা মুনাফা লুটি আছে, তেওঁলোকে পাই আছে, আমি এইটো ক'ব বিচাৰিছোঁ। আৰু এটা কথা যে আসন্ন দুৰ্গা পূজা আছে, দুৰ্গা পূজাৰ আগতে এই ব্ৰিজটো যে ভাঙি পৰিলে, এই অঞ্চলৰ যে আমাৰ দক্ষিণ দলাই অঞ্চলৰ যিটো 3টা জিপি ইয়াৰ লগত সংযোগ আছে, লগতে মিজোৰামৰ এটা ষ্টেটৰ এটা পাৰ্চন সেইটো ৰাস্তা দি আহি থাকে। 40-50 হাজাৰ মানুহৰ আপ ডাউন সেইটো ৰাস্তাৰ মেইন পইণ্ট, সেইটোৱে ৰাস্তাৰ, বেলেগ ৰাস্তা নাই। কাৰণ আসন্ন দুৰ্গা পূজাৰ সেই হিন্দু ধৰ্মাৱলম্বী মানুহ যিবিলাক আহে, সেইবিলাক এতিয়া কি কৰিব, কেনেকৈ যাব, কেনেকৈ গৈ পেলাই বজাৰ কৰিব, তো সেইটোৱে চিন্তা কৰিব লাগে। ইয়াত আহি পৰিমল শুক্লবৈদ্য যোৱা দিনা কিবা ভাষণ মাৰি গুচি গৈছে, সেইটো তাৰ যি ৰেছপঞ্চিবিলিটি সেইটো